ভৰি আহিছে কি নাম তোমাৰ বিশাল বৰগোহাঁই ঘৰ ক'ত তোমাৰ জাগুন ফুলবাৰী এইটো কামত কেতিয়াৰ পৰা জড়িত আছা তুমি এইটো ফাৰ্ষ্ট টাইম আছিলে তুমি আগৰবাৰো তোমাক ধৰা নাই ফচি গৈছিলো এইটো লৈ কিমান বাৰ হৈছে তোমাৰ দুইবাৰ তিনিবাৰ হৈছে বুলি ভাবিছা তিনিবাৰ হৈছে আপোনাৰ আৰু কাৰ লগত চাপ্লাই ক'ত দিয়া তুমি নিদিওঁ চাপ্লাই কাৰ কাৰণে আনিছিলে বেলেগৰ কাম মাৰ্ঘেৰিটা সমজিলাৰ লেখাপানী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত অন্য এক সফলতা আজি দিন দুপৰতে লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত 58 গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় উল্লেখ্য যে এক গোপন সূত্ৰৰ ভিত্তিত জাগুনৰ পৰা লিডু অভিমুখে গৈ থকা AS23AF 5226 নম্বৰৰ মাৰুতি ছুইফ্ট বাহনখন পাটকাই গেটৰ সমীপত আৰক্ষীৰ জালত পৰে লগে লগে বাহনখনৰ তালাচী লোৱাত 5টাকৈ চফকেছ ভৰ্তি 58 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে সৰবৰাহকাৰী বিশাল বৰগোহাঁই বয়স 21 আটক কৰিবলৈ সক্ষম হয় আটক বিশাল বৰগোহাঁই ঘৰ জাগুনৰ ফুলবাৰী গাঁৱত বুলি জানিব পৰা গৈছে ইয়াৰ পূৰ্বেও সৰবৰাহকাৰী বিশাল বৰগোহাঁই অনুৰূপ ঘটনাৰ বাবে দুবাৰকৈ জেললৈ যোৱাৰ কথা জানিব পৰা গৈছে জব্দকৃত হেৰইনখিনি বজাৰৰ মূল্য 2,50,000 টকা লেখাপানী আৰক্ষীৰ এই সফলতাক সচেতন ৰাইজে যথেষ্ট প্ৰশংসা কৰা পৰিলক্ষিত হৈছে জাগুনৰ পৰা সুজিত হাতী বৰুৱাৰ প্ৰতিবেদন একচুৱেলি আমি ইনফৰমেশ্যন এনেকৈ পাইছিলোঁ যে আজি জাগুন ছাইডৰ পৰা এটা গাড়ী মানে AS22 আপোনাৰ 23A5226 গাড়ীটো ছুইফ্ট গাড়ীটো মানে এইটো গাড়ী এজন মানুহ আহি আছে আৰু লগত তাৰ ছাছপেক্টেড NDPS ছাবষ্টেঞ্চ আছে বুলি আমাৰ ইনফৰমেশ্যন পাইছিলোঁ পোৱাৰ পিছত মই লেখাপানী থানাত অচিক জনালোঁ জনাৰ পিছত আমি লেখাপানীৰ পৰা এটা টীমে আহিলে ইয়াত নাকা চেকিং ষ্টাৰ্ট কৰিলে কৰাৰ পিছত আমি এই গাড়ীটো ইণ্টাৰচেপ্ট কৰিলোঁ ইয়াত গাড়ীটো ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি গাড়ীটো যেতিয়া চাৰ্চ কৰিলোঁ ইন প্ৰেজেঞ্চ অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ তেতিয়া আমি গাড়ীটোৰ ভিতৰত আমি 5টা চব বক্স পালোঁ 5টা চব বক্সৰ আমি টোটেল যিটো আমি পিছত আমি ড্ৰাগ টেষ্টিং কিট দি এইটো টেষ্ট কৰিলোঁ টেষ্ট কৰি এইটো দ্য টেষ্ট গিভছ আছ দ্য ৰিজাল্ট পজিটিভ ৰিজাল্ট ফৰ হিৰইন হুইচ ইজ এ NDPS ছাবষ্টেঞ্চ ইয়াৰ পিছত আমি এইটো ৱেইট কৰিলোঁ টোটেল ৱেইটটো হ'ল আমাৰ টোটেল 5টা মিলাই উইদাউট মানে কণ্টেইনাৰ অনলি মানে পলিথিন জিপ বেগত ৱেইট পালোঁ আপোনাৰ 58 গ্ৰাম চ' যিটো মানুহ পাইছোঁ আমি বিশাল বৰগোহাঁই তাৰ ঘৰটো হয় আপোনাৰ ফুলবাৰী জাগুনত সেইটো ঘৰত মানে সি অলৰেডি মানে আপোনাৰ 2025ৰ 24 এপ্ৰিলত 59 গ্ৰাম ড্ৰাগছৰ লগত আগত সি অলৰেডি এপ্ৰেহেণ্ট হৈছিলে তাৰ অলৰেডি তাৰ মানে এগেইনষ্টত এটা কেছ ৰেজিষ্টাৰ আছে সি জেলতো আছিলে তাৰ আগত বিশাল বৰগোহাঁই সি গেমলিং এক্টত মানে অলৰেডি 14 ডে জেলত আছিলে চ' সি এজন হেবিচুৱেল অফেণ্ডাৰ হয় চ' এতিয়া আমি তাৰ গাড়ীটো চিজ কৰিম বাকী যিমান চিজ কৰা যায় আমি যিমান আমাৰ লিগেল চিজাৰ কৰা যায় এইটো আমি চিজ কৰিম আমি মাৰ্কেট ভেলু কিমান কৰা যাব এইটো 2 লাখৰ ওপৰত মানে 2.5 লাখৰ নিচিনা হৈ যাব 2.5 লাখৰ মানে যেটো আপোনাৰ জিঅ' মাৰ্কেট ব্লেক মাৰ্কেটত ৰিয়েল মাৰ্কেটত আৰু বেছি হয় ৰিয়েল মাৰ্কেট যেটো আপোনাৰ এনে মাৰ্কেটত সেইটো লাইচেন্সত